প্ৰশ্ন তলৰ সংখ্যাবোৰ বিস্তাৰ কৰি দেখুওৱা। ইয়াতে সংখ্যাবিলাক লিখা আছে, সংখ্যাখিনি আমাক কি কৰিব লাগে? বিস্তাৰ কৰি দেখুৱাব লাগে। এতিয়া বিস্তাৰ বুলিলে কি বুজা? সংখ্যা এটাত থকা প্ৰতিটো অংকক যদি আমি কি কৰোঁ? স্থানীয় মানৰ যোগফলত প্ৰকাশ কৰোঁ, তাক কি বুলি কোৱা হ'ব? বিস্তাৰ কৰা বুলি কোৱা হয়। বিস্তাৰ কেইধৰণৰ আছিল? দুই ধৰণৰ আছিল, চুমুকৈ আৰু বহলাই। এতিয়া চুমুকৈ বিস্তাৰ কৰা বুলিলে কি বুজা? প্ৰতিটো অংকক যদি আমি কি কৰোঁ? মনে মনে গুণ কৰি যোগফলত প্ৰকাশ কৰোঁ, তাক কি বুলি কোৱা হ'ব? চুমুকৈ বিস্তাৰ কৰা বুলি কোৱা হয়। আৰু যদি গুণবিলাক আমি দেখুৱাই মানে কি কৰোঁ? যোগফলত প্ৰকাশ কৰোঁ, তাক কি বুলি কোৱা হ'ব? বহলাই বিস্তাৰ কৰা বুলি কোৱা হয়। সংখ্যা এটাত ব্যৱহাৰ হোৱা প্ৰতিটো অক্ষৰ কেইটামান থাকে? দুটা মান থাকে। এক নম্বৰ কি আছিল? মুখ্যমান বা নিজামান। এতিয়া মুখ্যমান বা নিজামান বুলিলে কি বুজা? সংখ্যা এটাত ব্যৱহাৰ হোৱা প্ৰতিটো অংকৰ মুখ্যমান বা নিজামান কি হয়? অংকটোৰ সৈতে কি হয়? একে হয়। যেনেকৈ ৮ৰ মুখ্যমান বা নিজামান কি হয়? ৮ হয়। ৭ৰ মুখ্যমান বা নিজামান কি হয়? ৭ হয়। ৫ৰ মুখ্যমান বা নিজামান কি হ'ব? ৫ হ'ব। ৬ৰ মুখ্যমান বা নিজামান কি হ'ব? ৬ হয়। ৪ৰ মুখ্যমান বা নিজামান কি হ'ব? ৪ হ'ব। তেনেহ'লে কি আছে? সংখ্যা এটাত ব্যৱহাৰ হোৱা প্ৰতিটো অংকৰ কি হয়? মুখ্যমান বা নিজামান কি হয়? অংকটোৰ সৈতে কি হয়? একে হয়। বুজি পালা নহয়? আৰু স্থানমান বুলিলে কি বুজা? স্থানমান সদায় কি কৰে? অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। মানে অংকটো কোনটো স্থান অধিকাৰ কৰি আছে, তাৰ ওপৰত কি হ'ব? স্থানমান নিৰ্ভৰ কৰে। এতিয়া কেনেকৈ বিস্তাৰ কৰিব লাগে আমি চাওঁ আহা। আমাক বিস্তাৰ কৰিবলৈ কি কৰিব লাগিব? মুখ্যমানৰ লগত, প্ৰতিটো অংকৰ মুখ্যমানৰ লগত আমি যদি স্থানটো গুণ কৰি যোগফলত প্ৰকাশ কৰোঁ, তেনেহ'লে তাকেই বুলি বিস্তাৰ কৰা বুলি কওঁ। এতিয়া কেৱল ৪ৰ মুখ্যমান বা নিজামান কি আছিল? ৪ আছিল। এই স্থানটো কিমান হয়? একক, দশক, শতক, হাজাৰ, অযুত। অযুত মানে কিমান? ১০,০০০। ১০,০০০ দি গুণ দিবলৈ আমাক একক, দশক, শতক, হাজাৰ, অযুত মানে ১০,০০০ দি গুণ দিয়া হ'ল। এতিয়া আমাক কি কৰিব? যোগফলত প্ৰকাশ কৰিব লাগে। সেইকাৰণে যোগ দিয়া হ'ল। ৬ৰ মুখ্যমান বা নিজামান কি আছিল? ৬ আছিল। স্থানটো কিমান হয়? একক, দশক, শতক, হাজাৰ। এতিয়া আমাক কি কৰিব লাগে? ১,০০০ দি গুণ দিব লাগে। একক, দশক, শতক, হাজাৰ ১,০০০ দি গুণ দিয়া হ'ল। যোগ দিব লাগে। ৫ৰ মুখ্যমান বা নিজামান কি আছিল? ৫ আছিল। স্থানটো কিমান হয়? একক, দশক, শতক। এই যে ১০০ দি শতক মানে কি হয়? ১০০ দি গুণ দিব লাগে। যোগ দিয়া হ'ল। ৭ৰ মুখ্যমান বা নিজামান কি হয়? ৭ হয়। স্থানটো কি হয়? একক, দশক। এই ১০ দি গুণ দিব লাগে। যোগ দিয়া হ'ল। ৮ৰ মুখ্যমান বা নিজামান কি আছিল? ৮ আছিল। আৰু স্থানটো কিমান হয়? একক। একক মানে কি হ'ব? ১ দি গুণ দিব লাগে। ১ দি গুণ। এনেদৰে যদি আমি কি কৰোঁ? পূৰণখিনি তুলি দেখুৱাই যোগফলত প্ৰকাশ কৰোঁ, তাক কি বুলি ক'ব? বহলাই বিস্তাৰ কৰা। আৰু আমি কি কৰিম? এতিয়া বহলাই বিস্তাৰ কৰা বা চুমুকৈ কেনেকৈ বিস্তাৰ কৰিবলৈ চাওঁ আহা। যদি যিকোনো সংখ্যাৰ সোঁফালে যদি শূন্য থাকে, এই শূন্যবিলাক বাদ দি আমি কি কৰিব লাগে? প্ৰথমে গোটা সংখ্যা গুণ কৰিব লাগে। গুণ কৰাৰ পিছত সেই যিখিনি গুণফল বাহিৰ হ'ব, তাৰপিছত আমি যিকেইটা শূন্য বাদ দি থ'ম, সেইকেইটা শূন্য বহুৱাই দিব লাগে। দেখিব ৪ × ৪। সোঁফালে কেইটা শূন্য বাদ দিয়া হৈছে? ৪টা। সেইকাৰণে কি হ'ব? ইয়াতে 4টা শূন্য বহুৱাই দিয়া হ'ল। যোগ দিয়া হ'ল। ৬ গুণ কিমান হ'ব? ৬ হয়। কেইটা শূন্য বাদ দিয়া হৈছে? ৩টা। ৩টা শূন্য বহুৱাই দিয়া হ'ল। যোগ দিয়া হ'ল। ৫ গুণ কিমান হয়? 5 হয়। 2টা শূন্য বাদ দিয়া হৈছিল। 2টা শূন্য বহুৱাই দিয়া হ'ল। যোগ আছিল। যোগ দিয়া হ'ল। ৭ গুণ কিমান হ'ব? ৭ হয়। এটা শূন্য বাদ দিয়া হৈছিল। এটা শূন্য দিয়া হ'ল। কি হ'ব? ৮ গুণ কিমান? ৮ হয়। ৯ৰ মুখ্যমান বা নিজামান কি আছিল? ৯ আছিল। ৯ দিয়া হ'ল। স্থানটো কিমান হয়? একক, দশক, শতক, হাজাৰ, অযুত, লাখ। ১,০০,০০০। সেইকাৰণে কি হ'ব? ১,০০,০০০ দিয়ে গুণ দিয়া হৈছে। একক, দশক, শতক, হাজাৰ, অযুত, লাখ। ১,০০,০০০ দিয়ে গুণ দিয়া হৈছে। যোগ দিব লাগে। ৬ৰ মুখ্যমান বা নিজামান কি আছিল? ৬ আছিল। স্থানটো কিমান হয়? একক, দশক, শতক, হাজাৰ, অযুত। অযুত মানে কিমান? ১০,০০০। ১০,০০০ দি গুণ দিয়া হৈছে। যোগ দিব লাগে। ৮ৰ মুখ্যমান বা নিজামান কিমান আছিল? ৮ আছিল। স্থানটো কিমান হয়? একক, দশক, শতক, হাজাৰ। আমাক কি কৰিব লাগে? ১,০০০ দি গুণ দিব লাগে। যোগ দিব লাগে। ৫ৰ মুখ্যমান বা নিজামান কি আছিল? ৫ আছিল। আৰু স্থানটো কিমান হয়? একক, দশক, শতক। গতিকে শতক মানে কি? ১০০। ১০০ দি গুণ দিয়া হৈছে। যোগ দিব লাগে। ৪ৰ মুখ্যমান বা নিজামান কি আছিল? ৪ আছিল। স্থানটো কিমান হয়? একক, দশক। সেইকাৰণে কি হৈছে? ১০ দি গুণ দিয়া হৈছে। যোগ দিব লাগে। ৬ৰ মুখ্যমান বা নিজামান কি আছিল? ৬ আছিল। স্থানটো কিমান হয়? একক। একক মানে কি হয়? ১ দি গুণ দিব লাগে। ১ দি গুণ দিয়া হয়। এতিয়া কি হ'ব? যিহেতু আমি কি কৰি আছোঁ? গুণ কৰি আছোঁ। সোঁফালে গোটেইবিলাক শূন্য আছে। এই শূন্যবিলাক আমি কি কৰিম? বাদ দি থ'ম। বাদ দি প্ৰথমে গোটা সংখ্যা গুণ কৰিম। ৯ গুণ ৯। সকলোৱে কেইটা শূন্য বাদ দি থৈছোঁ? ৫টা। সেইকাৰণে কি হ'ব? ৯ৰ পিছত ৫টা শূন্য বহুৱাই দিয়া হ'ল। যোগ দিয়া হ'ল। ৬ গুণ ৬। কেইটা শূন্য বাদ দি থৈছোঁ? ৪টা। ৪টা শূন্য বহুৱাই দিয়া হ'ল। যোগ দিয়া হ'ল। ৮ গুণ ৮। কেইটা শূন্য বাদ দিয়া হৈছিল? ৩টা। ৩টা শূন্য বহুৱাই দিয়া হ'ল। যোগ দিয়া হ'ল। ৫ গুণ ৫। কেইটা শূন্য বাদ দিয়া হৈছিল? ২টা। ২টা শূন্য বহুৱাই দিয়া হ'ল। যোগ দিয়া হ'ল।
4 1 গুণ 4 শূন্য এটা বাদ দিয়া হৈছিল, এটা শূন্য বহুৱাই দিয়া হ'ল, যোগ দিয়া হ'ল 6 1 গুণ 6। এটা কি হ'ব এইখিনি চাওঁ, আটোৰ মুখ্যমান বা নিজামান কি আছিল 8 আছিল, স্থানটো কিমান আছে চাওঁ, একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ। আটোৰ মুখ্যমানটো কি আছিল 8 আছিল আৰু স্থানটো কিমান আছে 1 লাখ, সেইকাৰণে কি কৰিব লাগে আমাক 1 লাখ দি গুণ দিব লাগে, একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ দি গুণ দিয়া হৈছে, যোগ দিব লাগে। 6ৰ মুখ্যমান বা নিজামান কি আছিল 6 আছিল আৰু স্থানটো কিমান আছে একক দশক শতক হাজাৰ অযুত, অযুত মানে কিমান হয় 10,000, সেইকাৰণে কি হৈছে ইয়াত 6ৰ মুখ্যমান বা নিজামান কি আছিল 6 আছিল আৰু স্থানটো কিমান হয় একক দশক শতক হাজাৰ অযুত, অযুত মানে কিমান হয় 10,000, সেইকাৰণে কি হৈছে ইয়াতে 10,000 দি গুণ দিয়া হৈছে, একক দশক শতক হাজাৰ অযুত, অযুত 10,000 দি গুণ দিয়া হৈছে, যোগ দিব লাগে। 4ৰ মুখ্যমান বা নিজামান কি আছিল 4 আছিল, স্থানটো কিমান হয় একক দশক শতক হাজাৰ 1000, সেইকাৰণে 1000 দি গুণ দিয়া হৈছে, যোগ দিব লাগে। 7ৰ মুখ্যমান বা নিজামান কি আছিল 7 আছিল, স্থানটো কিমান হয় শতক, শতক মানে কি 100 দি গুণ দিয়া হৈছে, যোগ দিব লাগে। 5ৰ মুখ্যমান বা নিজামান কি আছিল 5 আছিল, স্থানটো কিমান দশক, একক দশক, সেইকাৰণে কি হৈছে 10 দি গুণ দিয়া হৈছে, যোগ দিব লাগে। 0ৰ মুখ্যমান বা নিজামান কি আছিল 0 আছিল আৰু স্থানটো কিমান হয় একক, একক মানে কি হয় 1 দি গুণ দিব লাগে, সেইকাৰণে 0ৰ লগত 1 দি গুণ দিয়া হৈছে। এইটো বহলাই বিস্তাৰ কৰা হ'ল, এটা মই কি কৰিম চমুকৈ কৰিম, সোঁফালেতো শূন্য আছে গোটেইবিলাক, সেইকাৰণে আমি কি কৰিম গুণ কৰোঁতে সোঁবিলাক যিমানবিলাক শূন্য দিয়া থাকিব গোটেইবিলাক বাদ দি থ'ম, বাদ দি প্ৰথমে গোটা সংখ্যা গুণ কৰিম, 8 1 গুণ 8, সোঁফালে কেইটা শূন্য বাদ দিয়া হৈছে 5টা, সেইকাৰণে আছে 5টা শূন্য বহুৱাই দিয়া হয়, যোগ দিয়া হ'ল 6 1 গুণ 6, কেইটা শূন্য বাদ দিয়া হৈছে 4টা, 4টা শূন্য দিয়া হ'ল, যোগ আছে যোগ দিয়া হ'ল 4 1 গুণ 4, কেইটা শূন্য বাদ দিয়া হৈছিল 3টা, এই 3টা শূন্য বহুৱাই দিয়া হ'ল, যোগ আছে যোগ দিয়া হ'ল 7 1 গুণ 7, কেইটা শূন্য বাদ দিয়া হৈছে 2টা, 2টা শূন্য দিয়া হ'ল, যোগ আছে যোগ দিয়া হ'ল 5 1 গুণ 5, কেইটা শূন্য আছিল এটা দিয়া হ'ল, যোগ আছিল যোগ দিয়া হ'ল, ইয়াতে শূন্যৰ লগত 1 গুণ কৰিলে কি হ'ব শূন্য হ'ব, যিকোনো সংখ্যাৰ লগত যদি আমি শূন্য গুণ কৰে কি হৈ যায় শূন্য হৈ যায়, সেইকাৰণে কি শূন্য হৈছে। এতিয়া 2 নম্বৰ চাওঁ, 4ৰ মুখ্যমান বা নিজামান কিমান আছিল 4 আছিল আৰু স্থানটো কিমান হয় একক দশক শতক হাজাৰ অযুত লাখ নিযুত, নিযুত মানে কিমান 10 লাখ, সেইকাৰণে 4 লগত আমাক কি হ'ব 10 লাখ দি গুণ দিব লাগে, একক দশক শতক হাজাৰ অযুত লাখ নিযুত 10 লাখ দি গুণ দিয়া হৈছে, যোগ দিব লাগে। 8ৰ মুখ্যমান বা নিজামান কি আছিল 8 আছিল, 8 দিয়া হ'ল, স্থানটো কিমান হয় একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ হয়, সেইকাৰণে কি হ'ব 1 লাখ দি গুণ দিয়া হৈছে, একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ দি গুণ দিয়া হৈছে, যোগ দিব লাগে। 7ৰ মুখ্যমান বা নিজামান কি আছিল 7 আছিল, স্থানটো কিমান হয় একক দশক শতক হাজাৰ অযুত, অযুত মানে কিমান 10,000, সেইকাৰণে 10,000 দি গুণ দিয়া হৈছে, যোগ দিব লাগে। 6ৰ মুখ্যমান বা নিজামান কি আছিল 6 আছিল, স্থানটো কিমান হয় একক দশক শতক হাজাৰ হাজাৰ, সেইকাৰণে কি 1000 দি গুণ দিয়া হৈছে, যোগ দিব লাগে। 9ৰ মুখ্যমান বা নিজামান কিমান আছিল 9 আছিল আৰু স্থানটো কিমান হয় একক দশক শতক, শতক মানে 100 দি গুণ দিব লাগে, যোগ দিব লাগে। 0ৰ মুখ্যমান বা নিজামান কি আছিল 0 আছিল আৰু স্থানটো একক দশক, সেইকাৰণে কি 10 দি গুণ দিব লাগে, যোগ দিব লাগে, যোগ দিয়া হ'ল। 2ৰ মুখ্যমান বা নিজামান কি আছিল 2 আছিল, স্থানটো কিমান হয় একক, মানে সেইকাৰণে 1 দি। এতিয়া গোটেইবিলাক শূন্য আমি বাদ দি থ'ম, বাদ দি কি কৰিম সোঁফালে যিকেইটা শূন্য থাকিব গোটেইবিলাক শূন্য বাদ দি প্ৰথমে কি কৰিম গোটা সংখ্যা গুণ কৰিম, 4 1 গুণ 4, সোঁফালে কেইটা শূন্য বাদ দিয়া হৈছে 6টা, সেইকাৰণে কি হ'ব এইফালে 6টা শূন্য বহুৱাই দিয়া হ'ল, যোগ দিয়া হ'ল 8 1 গুণ 8, কেইটা শূন্য বাদ দিয়া হৈছে 5টা, এই 5টা শূন্য বহুৱাই দিয়া হ'ল, যোগ দিয়া হ'ল 7 1 গুণ 7, কেইটা শূন্য বাদ দিয়া হৈছে 4টা, এই 4টা শূন্য বহুৱাই দিয়া হ'ল, যোগ দিয়া হ'ল 6 1 গুণ 6, 6 দিয়া হ'ল, কেইটা শূন্য বাদ দিয়া হৈছে 3টা, এই 3টা শূন্য বহুৱাই দিয়া হ'ল, যোগ দিয়া হ'ল 9 1 গুণ 9, কেইটা শূন্য বাদ দিয়া হৈছে 2টা, এই 2টা শূন্য বহুৱাই দিয়া হ'ল, যোগ দিয়া হ'ল। শূন্যৰ লগত যিকোনো সংখ্যাই গুণ কৰিলে কি হৈ যাব শূন্য হৈ যাব, সেইকাৰণে শূন্য হৈ গ'ল, যোগ দিয়া হ'ল 2 1 গুণ 2 হয়।